নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। এটো ক্লাস 10ৰ ত্ৰিকোণমিতি নামৰ পাঠটোৰ 5 নম্বৰ ভিডিও। আমি ইতিমধ্যে এক্সাৰসাইজ 8.1ৰ কুৱেশ্যন ডিসকাস কৰিছিলো। এক্সাৰসাইজ 8.1ৰ 5 নম্বৰ কুৱেশ্যনলৈকে কৰিলো। আজি 6 নম্বৰ পৰা কৰিম। যি সকলে চোৱা নাই তলত লিংক পাবা, চাই লোৱা, তেতিয়া এইবোৰ আজি বুজিবলৈ সহজ হ'ব। মই অসমীয়া মাধ্যমৰ সমান্তৰালকে ইংৰাজী মাধ্যমতো কৰিবলৈ চেষ্টা কৰিম, যাতে দুইটা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হয়। আমি আগৰ ভিডিওটোত 5 নম্বৰলৈকে কৰিলো, আজি 6 নম্বৰ পৰা কৰিম। 6 নম্বৰ কুৱেশ্যনতে কি কৈছে চোৱা। প্ৰথম অসমীয়া মাধ্যমত পঢ়ি দিছো। যদি এংগুল এ আৰু এংগুল বি সূক্ষ্মকোণ হয় যাতে cos a আৰু cos a is equal to cos b, তেন্তে দেখুৱা যে এংগুল a is equal to এংগুল b। ঠিক আছে। ইংলিছত কলে কি কৈছে কুৱেশ্যনটো, if angle a and angle b are acute angle such that cos a is equal to cos b, then show that angle a is equal to angle b। ইয়াত angle a আৰু angle b কি বুলি কৈছে? একুইট এংগুল মানে সূক্ষ্মকোণ যাৰ মান 90 ডিগ্ৰীতকৈ সৰু। ঠিক আছে। এই কুৱেশ্যনটোত অকমান খেলিমেলি এটা আছে। কুৱেশ্যনটো কেনেকুৱা খেলিমেলি? কুৱেশ্যনটোত এইটো ডাইৰেক্টকে কৈ দিয়া নাই এই এংগুল এ আৰু এংগুল বি টো একেটা ত্ৰিভুজৰ নে বেলেগ বেলেগ ত্ৰিভুজৰ। ঠিক আছে। এংগুল এ টো এংগুল এ আৰু এংগুল বি একেটা ত্ৰিভুজৰ এংগুল নে বেলেগ বেলেগ ত্ৰিভুজৰ এংগুল। ঠিক আছে। মই একেটা ত্ৰিভুজৰ এংগুল বুলিয়ে ধৰি পেলাই অংকটো কাই দিম, আৰু বিশেষ মেক্সিমাম শিক্ষকে এনেকৈ কৰে। ঠিক আছে। এতিয়া কুৱেশ্যনটোত মতে আগবাঢ়িলে কি কৈছে, ধৰি লোৱা এটা ত্ৰিকোণমিতিৰ পাঠত সদায় আমি জানো সমকোণী ত্ৰিভুজ লাগে। মই এটা সমকোণী ত্ৰিভুজ মানে ৰাইট এংগুল ট্ৰাইংগল আঁকি লৈছো। ঠিক আছে। ইয়াত এটা 90 ডিগ্ৰী হ'ব আৰু আন দুটা কি হ'ব? আন দুটা কোণ কি হ'ব? সূক্ষ্মকোণ হ'ব। আন দুটা কোণ সূক্ষ্মকোণ মানে প্ৰত্যেকটো 90 ডিগ্ৰীতকৈ কি হ'ব? সৰু হ'ব, মানে একুট এংগুল হ'ব। এইটো একুট হ'ব, এইটো একুট হ'ব। আৰু কুৱেশ্যনটোত কৈছে আমাক এংগুল এ আৰু এংগুল বি কি একুট এংগুল। তেনেহ'লে ধৰি লোৱা এটাক এ দিলো, আনটো কি হ'ব তেন্তে? বি হ'ব, হয়নে? এটা এইটো এ, আনটো বি। মই কেলে ইয়াত এ বি দিলো? কাৰণ এইকেইটা কৈছিলে একুইট এংগুল মানে সূক্ষ্মকোণ। আৰু আনটো কি হ'ব? চি। ক্লিয়াৰ? আমাক আৰু কৈছে cos a is equal to cos b, তেন্তে দেখাব লাগে এংগুল এ আৰু এংগুল বি পৰস্পৰ সমান মানে ইকুৱেল বুলি দেখাব লাগে। তাৰ কাৰণে কি কৰিব লাগিব চোৱা। চিত্ৰত আমি কথাখিনি প্ৰথম লিখি লওঁ। চিত্ৰত ত্ৰিভুজ এ বি চিৰ এংগুল c is equal to 90 ডিগ্ৰী, হয়নে? ত্ৰিভুজ এ বি চিৰ এংগুল c is equal to 90 ডিগ্ৰী। ইংলিছত লিখিলে কি হ'ব? ইন ট্ৰাইংগল এ বি চি, এংগুল c is equal to 90 ডিগ্ৰী এণ্ড আৰু cos a is equal to cos b। এই কোণটো কছৰ অনুপাত আৰু এই কোণটো সাপেক্ষে কছৰ অনুপাত দুটা সমান বুলি কৈছে। cos a is equal to cos b। ঠিক আছে। এণ্ড cos a is equal to cos b। গতিকে আমি দেখাব লাগে, কি দেখাব লাগে? গতিকে আমি প্ৰমাণ কৰিব লাগে যে ইংলিছত লিখিলে হ'ব, now we have to prove that angle a is equal to angle b। আমি কি দেখাব লাগে? angle a লগত angle b এই দুটা কোণ সমান বুলি দেখাব লাগে। তাৰ কাৰণে চোৱা প্ৰুফ মানে প্ৰমাণটো চোৱা। প্ৰমাণটোত প্ৰথমটো য'ৰ পৰা দিয়া আছে, যিটো দিয়া আছে তাৰ পৰা আগবঢ়া। ইয়াত আমাক প্ৰথম বস্তুটো দিয়া আছে কি? cos a আৰু cos b ভেলুটো সমান। তাৰ পৰা আগবাঢ়িম, যিহেতু কি cos a is equal to cos b। আমাক দিয়া আছে cos a আৰু cos b ভেলু সমান। আমি জানো, তোমালোকক মই আগৰ ভিডিঅ'ত পঢ়াইছো কছৰ অনুপাতটো কেনেকৈ উলিয়াই। ধৰি লোৱা কোনো এটা কোণৰ cos থিটা অনুপাতটো কেনেকৈ উলিয়াই? ওপৰত বহে ভূমি মানে কি বেছ, তাক বি এশ দিনত কৰে, তলত বহে কি অতিভুজ আৰু মানে হাইপোটেনাছ, বেছ বাই হাইপোটেনাছ। ইয়াক কি এশ দিনত কৰে? এছ এশ। ধৰি লোৱা এটা ট্ৰাইংগুল এটা আছে, এইটো 90 ডিগ্ৰী, এইডাল বেছ। ধৰি লোৱা এই কোণটো সাপেক্ষে এংগুলটো সাপেক্ষে এইডাল বেছ আৰু এইডাল এইডাল হাইপোটেনাছ। তেনেহ'লে কছৰ অনুপাতটো কি হ'ব? কছৰ ৰেচিঅ'টো কি হ'ব? বি বাই এছ হ'ব, মানে ভূমি বাই অতিভুজ হ'ব। দিছ ইমপ্লাইজ ডেট। এতিয়া সেইটোৱে চোৱা, সেইটোকে এপ্লাই কৰিব লাগিব। cos a কোনটো কোণৰ সাপেক্ষে? এ কোণটো সাপেক্ষে। এই কোণটো সাপেক্ষে মই আগৰ ভিডিঅ'ত কৈছিলো, এই কোণটো আৰু 90 ডিগ্ৰী কোণটো কোনডাল বাহুৰ ওপৰত আছে? এইডাল বাহুৰ ওপৰত আছে। মানে এইডাল কি হ'ব? এই কোণটো সাপেক্ষে এইডাল হ'ব বেছ হ'ব, মানে কি হ'ব? ভূমি হ'ব। তেনেহ'লে কছৰ অনুপাতটো কি? ওপৰত ভূমি আহে, তেনেহ'লে বেছ কি আহিব? এ চি আহিব। ডিভাইডেড বাই অতিভুজ। এই ত্ৰিভুজটো অতিভুজ কোনডাল? অতিভুজ মানে মই কৈছিলো হাইপোটেনিয়াছ মানে হৈছে অতিভুজ মানে হাইপোটেনিয়াছ, আৰু হাইপোটেনিয়াছ মানে কি? সমকোণটো অপজিটে থকা বাহুডাল, মানে 90 ডিগ্ৰী কোণটো অপজিটে থকা বাহুডাল। এইডালে কি? এছ। তেনেহ'লে এতিয়া মই কি লিখিম? cos a মানে কি? cos a মানে এই কোণটো এইডাল বাহুৰ ওপৰত আছে, মানে ভূমি হ'ল এইডাল,
ডিভাইডেড বাই অতিভুজ অতিভুজ কোনডাল হ'ব এ বিডাল কেলে হ'ব সমকোণটো অপজিটত এইডাল আছে ডিভাইডেড বাই এ বি ইজুকেল টু এতিয়া কস বি এতিয়া কোনটো কোণৰ সাপেক্ষে বি কোণৰ সাপেক্ষে এতিয়া বি কোণটো আৰু 90 ডিগ্ৰী কোনটো কোনডাল বাহুত আছে এইডাল বাহুত আছে এবাৰ ভূমি কোনডাল হ'ব বেছ কোনডাল হ'ব এবাৰ বেছ হ'ব বিসি হ'ব বিসি ডিভাইডেড বাই কি হয় অতিভুজ কোনডাল হ'ব অতিভুজ সেম থাকিব কাৰণ 90 ডিগ্ৰী অপজিটত এইডালে থাকিব এ বি ক্লিয়াৰ ঠিক আছে এতিয়া আমি কি পালো গৈ তেন্তে চোৱা এপেনো এ বি আছে এপেনো এ বি আছে ধৰি লোৱা এ বি কেনসেল গ'ল তেনেহ'লে কি থাকিলে এ চি থাকিলে এইফালে আৰু এইফালে থাকিলে কি বি চি আমি কি পালো গৈ তেন্তে এ চি ইজুকেল টু বি চি আমি পালো গৈ ত্ৰিভুজটো এ চি বাহুডালৰ লগত বি চি বাহুডাল সমান মানে এই দুডাল বাহু সমান ক্লিয়াৰ এতিয়া চোৱা আমি তোমালোকে ক্লাছ 9ত এটা উপবাদ্য পঢ়িছিলা উপবাদ্যটো কেনেকুৱা ধৰণৰ উপবাদ্য ত্ৰিভুজৰ সমান বাহুৰ বিপৰীতে থকা কোণবোৰ সমান মনত আছেনে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীতে থকা কোণবোৰ এটোকে ইংলিছত ক'লে হ'ব এংগলছ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে লিখিবা এংগলছ opposite to the equal sides of the triangle are equal এটা ত্ৰিভুজ আছে ধৰি লোৱা ঠিক আছে ত্ৰিভুজটো দুডাল বাহু সমান যিকোনো দুডাল বাহু সমান এইডাল সমান ধৰি লোৱা এইডাল সমান এতিয়া এইডাল বাহু অপজিটত কোনটো কোণ আছে এইডাল বাহু অপজিটত বিপৰীতে এইটো কোণ আছে আৰু এইডাল বাহুৰ অপজিটত কোনটো কোণ আছে এইটো কোণ আছে তেনেহ'লে এই কোণকেইটা কি হ'ব সমান হ'ব এই উপবাদ্যটোৰ মতে তেনেহ'লে চোৱা এ চি লগত কি সমান বি চি সমান মানে এইডাল বাহু আৰু এইডাল বাহু সমান ঠিক আছে এতিয়া এ চি বাহুডালৰ অপজিটৰ কোনটো এ চি বাহুৰ বিপৰীতে যদি মই চাওঁ বি কোণটো আছে এ চি অপজিটত বি কোণটো আছে হয়নে তেনেহ'লে কি হ'ব বি কোণটো আৰু বি চি মানে এইডাল ৰেখা বা এইডাল চাইড এই চাইডডালৰ অপজিটৰ কোনটো কোণ আছে ত্ৰিভুজটো এইটো কোণ আছে হয়নে তেনেহ'লে কি হ'ব বি আৰু এ কি হ'ব পৰস্পৰৰ সমান হ'ব কথাটো বুজি পালানে তেন্তে সেইখিনিকে লিখিব লাগে তেন্তে যিহেতু ত্ৰিভুজ এ বি চি সদায় এনেকৈ চিষ্টেমেটিক লিখিবা মই যেনেকৈ কৈ আছোঁ চিষ্টেমেটিক লিখিবা ত্ৰিভুজ এ বি চিৰ কি পালোঁ আমি এ চি ইজুকেল টু বি চি ইংলিছত লিখিলে কি হ'ব ইন ট্ৰাইংগল এ বি চি কমা এ চি ইজুকেল টু বি চি তোমালোকে যিকোনো এটা মাধ্যমত লিখিবা ত্ৰিভুজ এ বি চি ইজুকেল টু কি বি চি এতিয়া এ চি অপজিটত কোনটো কোণ আছে বি আৰু বি চি অপজিটত কোনটো কোণ আছে এ তেনেহ'লে এ আৰু বি কি হ'ব পৰস্পৰ সমান হ'ব এটাকে কি হ'ব এংগল এ ইজুকেল টু এংগল বি আমাক এইটোকে প্ৰুফ কৰিব কৈছিলে প্ৰমাণ কৰা হ'ল হেন্স প্ৰুফ ক্লিয়াৰ এইডোখৰলৈ ক্লিয়াৰ এতিয়া সেকেন্ড কোৱেশ্চনটোত কি কৈছে চোৱা যদি cot θ ইকুৱেল টু 7/8 cot θ অনুপাত দিয়া আছে আমাক 7/8 তেন্তে মান উলিবা আমাক দুটা মান উলিয়াব কৈছে প্ৰথমটোত কি কৈছে 1 প্লাস sin θ হোল ব্ৰেকেট 1 - sin θ ডিভাইডেড বাই 1 প্লাস cos θ হোল ব্ৰেকেট 1 - cos θ আমাক ইয়াৰ ভ্যালু উলিয়াব লাগে আৰু সেকেন্ডত ভ্যালু উলিয়াব লাগে কা ভ্যালু উলিয়াব লাগে cot স্কয়ার θ উলিয়াব লাগে প্ৰভাইডেড আমাৰ কন্ডিশনটো কি cot θ ভ্যালু কিমান cot θ ভ্যালু 7/8 মই ইংলিশত কোৱেশ্চনটো বুজাই দিবলৈ চেষ্টা কৰিছো if cot θ is equal to 7/8 আমাক ভ্যালু দিয়া আছে কাই cot θ ভ্যালু 7/8 দেন ইভালুৱেট আমাক উলিয়াব লাগে কা মান উলিয়াব লাগে প্ৰথম এইখিনি মান উলিয়াব লাগে প্ৰথম এই বস্তুখিনি মান উলিয়াব লাগে সেকেন্ড এই cot স্কয়ার θ মান উলিয়াব লাগে cot স্কয়ার θ ধুনিয়াকৈ ওলাই যাব কি এটো স্কয়ার কৰিলে হ'ব স্কয়ার কৰিলে আমাক cot স্কয়ার θ মান ওলাই যাব এতিয়া প্ৰথমখিনি কেনেকৈ উলিয়াম চোৱা তাৰ কাৰণে আমাক কি দিয়া আছে cot θ ভ্যালু দিয়া আছে 7/8 এতিয়া চোৱা প্ৰথমটোত ভ্যালুখিনি উলিয়াবলৈ প্ৰথমটোত কি ত্ৰিকোণমিতি অনুপাত জড়িত হৈ আছে প্ৰথমটো সাইনৰ অনুপাত জড়িত হৈ আছে আৰু কি হৈছে cos অনুপাত মানে সাইনৰ ৰেশিও সাইন লাগে আমাক আৰু কি লাগে cos লাগে যদি মই ইয়াৰ পৰা কিবা প্ৰকাৰে সাইন আৰু cos উলিয়াই লব পাৰো তেনেহলে মই এই গুটেখিনি মান উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম ইয়াত মানবোৰ বহাই দিম 1 প্লাস সাইনৰ জাগাত বহাই দিম ভ্যালু সাইনৰ ভ্যালু ঠিক তেনেকৈ ইয়াত cosৰ ভ্যালু বহাই দিম তাৰপা সিম্পলিফাই কৰিলে ওলাই যাব তাৰ কাৰণে এটা অনুপাত দিয়া থাকিলে তাৰ বাকি অনুপাতবোৰ কেনেকৈ উলিয়াই আগৰ ভিডিঅ'ত মই ইতিমধ্যে শিকাই থৈ আহিছো যিসকলে চোৱা নাই চাই লোৱা হলো মই এইটো কোৱেশ্চনটো বুজাম
তাৰ কাৰণে মই কি কৰিব লাগিব এটা সমকোণী ত্ৰিভুজ মানে ৰাইট এংগল ট্ৰায়াংগল বিবেচনা কৰিব লাগিব ধৰি লোৱা মই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো ঠিক আছে এইটো এ এইটো বি এইটো সি য'ত এই বি কোণটো ধৰি লৈছো মই 90 ডিগ্ৰী এতিয়া কি কোণৰ সাপেক্ষে বুলি কৈছে থিতা কোণ থিতা মানে একচুৱেলি এটা কোণ হয় বেলেগ একো নহয় এটা কোণৰ সাপেক্ষে মই এইটো কোণকে থিতা বুলি ধৰি লৈছো ইয়াৰ ভ্যালুটো কিমান বুলি ধৰিছো থিতা বুলি ধৰিছো ঠিক আছে এতিয়া এই থিতা কোণৰ সাপেক্ষে মানে থিতা কোণটো আৰু 90 ডিগ্ৰী কোণটো কোণডাল বাহুত আছে এইডাল বাহুত মানে এইডাল কি হ'ব বেছ হ'ব মানে ভূমি হ'ব বি হ'ব হয়নে আৰু এইডালৰ লগত পাৰপেণ্ডিকুলাৰকে যিডাল আছে এইডাল কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব বা উন্নতি বা লম্ব হ'ব এইডাল পি হ'ব আৰু এইডাল কি হ'ব হাইপোটেনাছ বা অতিভুজ মানে এছ হ'ব ক্লিয়াৰ এইডাল ভূমি হ'ব মানে বেছ এইডাল পাৰপেণ্ডিকুলাৰ মানে উন্নতি হ'ব আৰু এইডাল কি হ'ব সমকোণটো বিপৰীতে আছে এইডাল হ'ব অতিভুজ মানে হাইপোটেনাছ এতিয়া আমাৰ কি দিয়া আছে চোৱা দিয়া আছে মই তেন্তে প্ৰথম কি কৰিম বুলি ক'লো মই cot থিতাৰ সহায়ত cot থিতা এই অনুপাতৰ সহায়ত sin থিতা ভ্যালু আৰু cos থিতা ভ্যালু বিচাৰিম তাৰপিছত ইয়াত বহাই দিম ভ্যালু ওলাই যাব তোমালোকে ইয়াৰ পাছৰ অনুশীলনবোৰ কৰিলে এইটো তোমালোকে 2 মিনিটতে উলিয়াব পাৰিবা ফৰ্মুলা আছে ফৰ্মুলা মতে পঢ়ি গলে 2 মিনিটতে উলিয়াব পাৰিবা তোমালোকে হেখিনি এতিয়ালৈকে পোৱাগৈ নাই তেতিয়া যেতিয়া হিকাম হেখিনি কথা তেতিয়া এইটো কোৱেশ্চন আকৌ ডিসকাস কৰি দিম ছুটিকে দিয়া আছে cot থিতা is equal to 7/8 এনেকুৱা ধৰণৰ কোৱেশ্চন কৰি আহিছো এতিয়া cot থিতা কোণৰ সাপেক্ষে ঠিক আছে থিতা কোণৰ সাপেক্ষে cot ভ্যালুটো কি আছিল cot মানে কি আছিল tan উল্টা tan মানে আছিল উন্নতি বাই ভূমি মানে কি p বাই b আৰু সৰি এটো tan মানে কি আছিল উন্নতি বাই ভূমি মানে p বাই b তেনেহলে cot মানে কি হ'ব ভূমি বাই উন্নতি মানে b বাই p হ'ব হয়নে তেনেহলে cot মানে b এডাল ab divided by p মানে কোনডাল bc is equal to 7/8 আৰু এটোক আমি কি বুলি ধৰো k বুলি ধৰা হওক ইংলিছত লিখিলে এটো হ'ব given আৰু এটো হ'ব কি let আমি পাও ইয়াৰ পৰা আমি কি পাম সা আমি পাম ইয়াৰ পৰা পাম মই প্ৰথম কি পাম ab ভ্যালু কিমান পাম ab ওপৰত আছে হাতটো ওপৰত আছে মানে ab লগত কম্পেয়াৰ কৰিলে কিমান পাম 7k পাম আৰু bc ভ্যালু কিমান পাম bc ভ্যালু তলৰটো লগত তলৰটো কম্পেয়াৰ কৰা 8k পাম ক্লিয়াৰ এতিয়া মই কি পালো ab ভ্যালু পালো 7k এই তলৰডালৰ ভ্যালু পালো 7k তোমালোকে ইমান ছবিটোত অকামকা নকৰিবা মই বুজাবলৈ কৈছো আৰু bc ভ্যালু কিমান পালো 8k এটা মই কৈছিলো ত্ৰিকোণমিতি অনুপাত উলিওৱা আগত আমি তিনডাল বাহু উলিয়াই লব লাগে আমি তলৰডাল গম পালো এইডাল গম পালো এতিয়া মই কোনডাল উলিয়ালাম এইডাল উলিয়ালাম আৰু কি উপপাদ্য ব্যৱহাৰ কৰে পাইথাগোৰাছ উপপাদ্য এতিয়া লিখা পাইথাগোৰাছ উপপাদ্য মতে ইংলিছত লিখিলে কি হ'ব according to Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য মতে according to Pythagoras theorem কি লিখিম আমি ডাঙৰ অতিভুজ স্কয়াৰ মানে হাইপোটেনাছ স্কয়াৰ দীঘলডালৰ স্কয়াৰ সবতকৈ ত্ৰিভুজটো দীঘলডাল কোনডাল AC স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব আনগিডাল AB স্কয়াৰ প্লাস BC স্কয়াৰ ক্লিয়াৰ this implies that AC ভ্যালু জানো নি AC ভ্যালু নাজানো তেনেকৈ থাকিব AB ভ্যালু জানো AB ভ্যালু কিমান 7k হোল স্কয়াৰ প্লাস BC ভ্যালু জানো BC ভ্যালু কিমান 8k হোল স্কয়াৰ is equal to AC স্কয়াৰ is equal to কিমান হ'ব হাতক যদি মই স্কয়াৰ কৰো 49k স্কয়াৰ হ'ব প্লাস 8ক স্কয়াৰ কৰিলে কিমান হ'ব 8ক স্কয়াৰ কৰিলে 8 গুণ 64k স্কয়াৰ হ'ব এটা দুটা এড কৰা AC স্কয়াৰ is equal to এড কৰা 64 আৰু 49 13 উকলে 1 তাৰপা 10 উকলাকে 11 কিমান পালো 113k স্কয়াৰ পালো হয়নে মই আকৌ ভেৰিফাই কৰি দিছো বা 10 13 উকলে 10 11 ঠিক আছে এতিয়া মোক কিমান হ'ব AC ইকুৱেল কি হ'ব স্কয়াৰটো ইফালে গলে ৰুট হ'ব 113k স্কয়াৰ ঠিক আছে মই এনেকুৱা অংক কৰি আহিছো AC ইকুৱেল কি হ'ব 113 বৰ্গমূল আছে নি 113 ৰ বৰ্গমূল নাই 113 বৰ্গমূল মানে এইটো 113 হৈ থাকিব হয়নে আৰু k স্কয়াৰ ৰুট অভাৰ ভিতৰত মানে বৰ্গমূলৰ ভিতৰত k কেটা আছে দুটা আছে বাহিৰলৈ আহিলে কেটা ওলাব এটা ওলাব মানে ৰুট অভাৰ 113k পালো AC ভ্যালু কিমান পালো ৰুট অভাৰ 113k পালো এটা হলে ক্লিয়াৰ এতিয়া মই প্ৰথম কা ভ্যালু লৈলম মোক লাগে এতিয়া সাইনৰ ভ্যালু আৰু কা ভ্যালু লাগে কস ভ্যালু তেতিয়া এই গুটেখিনি মান গম পাম মই প্ৰথম sin থিটা ভ্যালু লৈলম sin থিটা মানে কিমান আছিল sin থিটা মানে আছিল উন্নতি বাই অতিভুজ উন্নতি মানে এই ত্ৰিভুজটোত কি p বাই s মানে bc বাই কি হ'ব bc বাই ac হ'ব সবিলে সোৱা bc ভ্যালু কিমান 8k বাই ac ভ্যালু কিমান ac ভ্যালু √1
113 k cancel আমি আনসার পালো কি 8/√113 ক্লিয়ার এটা cos θ ভ্যালু কি আছিল cos θ ভ্যালু ভূমি মানে বেস b বাই কি আছিল s মানে ab বাই ac হবে ab ভ্যালু কিমান ab ভ্যালু 7k ডিভাইডেড বাই ac ভ্যালু কিমান ac ভ্যালু √113 k ক্যান্সেল গল থাকিলে কিমান 7/√113 এটা হলে ক্লিয়ার এতিয়া মই sin ভ্যালু গম পালো cos ভ্যালু গম পালো এতিয়া উলিয়াব পাৰিম এতিয়া সোৱা তোমালকে প্ৰথমটোত কাৰ ভ্যালু উলিয়াব কৈছে সোৱা 1 প্লাস sin θ whole bracket 1 minus cos sin θ divided by 1 plus cos θ whole bracket 1 minus cos θ ইয়াত অকমান সিম্পলিফিকেশনৰ প্ৰয়োজন হ'ব ভালকে চাই যাবা বুজি পাবা এটো সা তোমালকে এটা ফৰ্মুলা পঢ়িছিলা a plus b whole into a minus b মনত আছে নাই ইকুয়ালি কি হয় a স্কয়ার minus b স্কয়ার এটো ফৰ্মুলাত পঢ়িছে না চোৱাচোন a 1 a ধৰা sin of b ধৰা a plus b whole into a minus b মই কি কৈছো a মানে কিমান ধৰিছো 1 b মানে কি ধৰিছো sin θ হয় ফৰ্মুলা পঢ়িছে a plus b whole into a minus b তেনেহলে কি হ'ব a স্কয়ার মানে কি 1 ৰ স্কয়ার ডিভাইড মাইনাস b স্কয়ার মানে sin θ whole স্কয়ার এটো হলে কা বুজি পালা ঠিক আছে ইয়াটো তলটোটো সোৱা তলটো a plus b a বা a মানে 1 ধৰা আৰু b মানে cos θ ধৰা b মানে কিমান ধৰিব কৈছো cos θ a plus b whole into a minus b এতিয়া ফৰ্মুলা পঢ়িব কি পঢ়িব a স্কয়ার minus b স্কয়ার কেনেকৈ লিখিম তেন্তে a স্কয়ার minus b মানে কিমান হ'ব cos θ স্কয়ার এটা হলেকে আশা কৰিছো বুজি পাইছা এতিয়া সোৱা 1 ক স্কয়ার কৰিলে কিমান হ'ব 1 এ হ'ব 1 দুটা পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব মাইনাস sin θ ভ্যালু কিমান পাইছিলা বহাই দিয়া sin θ ভ্যালু কিমান পাইছিলো 8/√113 whole square clear divided by 1 ৰ স্কয়ার কৰিলে কিমান হ'ব 1 এ হ'ব মাইনাস এটা cos θ ভ্যালু কিমান পাইছিলা cos θ ভ্যালু পাইছিলো 7/√113 whole square এটা হলেকে বুজি পাইছা তাৰ পাছত চাই কি কৰিম এতিয়া 1 মাইনাস 8ক যদি মই স্কয়ার কৰো 8ক এটো স্কয়ার কৰিলে কিমান হ'ব 64 হ'ব হয় না উপৰটো স্কয়ার হ'ব এতিয়া হোল স্কয়ার আছে না উপৰটো স্কয়ার হ'ব তলটো স্কয়ার হ'ব আৰু তলৰ √113 স্কয়ার যদি কও কি হ'ব √, স্কয়ার কি হ'ব কেনসেল যাব থাকিব কিমান 113 এই তলৰ √, স্কয়ার কি হ'ব কটাকট যাব থাকিব কিমান 113 ডিভাইডেড বাই 1 মাইনাস এটো 7ক স্কয়ার কৰিলে কিমান হ'ব 49 ডিভাইডেড বাই তলত কিমান হ'ব √, স্কয়ার কটাকট যাব থাকিব 113 তোমালকে এনেকে তললে কৈ যাবা মই যেহেতু জেকা নাই ইফলে কৈছো এতিয়া সো ইয়াৰ তলৰ এক এটা আছে একৰ তলৰ এক এটা আছে 1 আৰু 113 লসাগু মানে এলসিএম কিমান 113 হয় না 113 আহিব এতিয়া একৰ লগত 113 ওপন কৰিলে 113 মাইনাস কিমান হ'ব 64 এইখিনি ওপৰখিনি ডিভাইডেড বাই এটা তলত কিমান একৰ তলত এক এটা আছে 1 আৰু 113 লসাগু কিমান 113 এটা একৰ লগত 113 ওপন কৰিলে কিমান এবু জানা তোমালকে 113 মাইনাস এটো কিমান হ'ব 49 ৰ লগত 1 ওপন কৰিলে 49 হ'ব এতিয়া সা ইয়াতো 113 আছে ইয়াতো 113 আছে 113 ক্যান্সেল গল কি পালো তেন্তে ওপৰত পালো 113 মাইনাস 64 হয়নে ডিভাইডেড বাই তলত কি পালো 113 মাইনাস 49 এতিয়া কিমান পাবা 113 লগত 113 পৰা যদি 64 যদি মাইনাস কৰি দিয়া কিমান পাবা 113 পৰা 64 মাইনাস কৰিলে মই কিমান পাম 49 পাম হয়নে আৰু 113 পৰা যদি 49 মাইনাস কৰি দিও কিমান পাম 113 পৰা 49 মাইনাস কৰিছো 64 পাম কিমান পাম 64 পাম তেনেহলে আনসাৰটো মই কিমান পালো লাষ্ট ফাইনালি 49/64 কাৰ আনসাৰ এটো ইয়াৰ আনসাৰ তোমালকে এখিনি ধুনিয়াকে এনেকে তললে সিস্টেমেটিক কৰি যাবা যেহেতু মই জায়গা হোৱা নাছিলে এনেকে তেতে সমানকে কৰিলো ঠিক আছে তেন্তে মই গুটে ভ্যালু কিমান পালো 49/64 এতিয়া আমাক সেকেন্ডটো কা ভ্যালু উলিয়াব কৈছিলে আমাক উলিয়াব কৈছিলে সেকেন্ডত cot স্কয়ার থিটা ভ্যালু উলিয়াব কৈছিলে এটা cot স্কয়ার থিটা ভ্যালু কেনেকৈ উলিয়াম চোৱা cot স্কয়ার থিটা মানে নো কি cot থিটাক স্কয়ার হৈ আছে মানে cot থিটাক বৰ্গ কৰিছে এটুক মই এনেকৈ লিখিব পাৰিম cot থিটা হোল স্কয়ার এটু আৰু এটু একে বস্তু মানে cot থিটাক হোল স্কয়ার কৰিলে এটু পাই cot স্কয়ার থিটা বুলি পঢ়ে ঠিক আছে এতিয়া cot থিটা ভ্যালু পাই দিয়া cot থিটা ভ্যালু কিমান দিয়া আছিল আমাৰ কোৱেশ্চনটো 7/8 হোল স্কয়ার ক্লিয়াৰ এতিয়া 7ক যদি মই স্কয়ার কৰো কিমান হ'ব 49 আৰু 8ক স্কয়ার কৰিলে কিমান হ'ব 64 তেনেহলে মই আনসাৰ কিমান পালো 49/64 হয় না এটুৱে আনসাৰ এই দুটা ওলাই গল এটা নেক্সট 8 নম্বৰ কোৱেশ্চনটোলৈ আগবাইছো কোৱেশ্চনটোত কৈছে যদি 3 cot a = 4 যদি 3 cot a = মোক কোৱা আছে 4 ঠিক আছে আমাৰ প্ৰমাণ কৰিব কৈছে কি তেন্তে 1 - tan স্কয়ার a ডিভাইডেড বাই 1 + tan স্কয়ার a 1 - tan স্কয়ার a ডিভাইডেড বাই 1 + tan স্কয়ার a =
cos স্কয়াৰ a মাইনাস sin স্কয়াৰ a হবনে নহয় পৰীক্ষা কৰা মই কোৱেশ্চনটো আকবা কৈছো 3 cot a 4 বুলি কৈছে আমাক তেনেহলে এইখিনি হয় নে নহয় পৰীক্ষা কৰিব কৈছে মানে আলটিমেট আমাক এটো প্ৰমাণ হৈছে না মানে এই বামপক্ষৰ লগত সোপক্ষ সমান হৈছে না চাব কৈছে পৰীক্ষা কৰিব কৈছে আমাক ইংলিশত কোৱেশ্চনটো কি কৈছে if 3 cot a 4 if 3 cot a কিমান 4 then check whether 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a or not মানে এইখিনি সমান হয় নে নহয় মানে ইকুৱেল হয় নে নহয় চেক কৰিব কৈছে আমি তাৰ কাৰণে কি কৰিম তাৰ কাৰণে সোৱা ইয়াত মই হে অংকটো আগভাগতে তোমালোকক এটা মনত ডাউট হ'ব পাৰে হেতু ক্লিয়াৰ কৰি দিছো ধৰিলা তোমালোকে ক'বাত লিখা থকা দেখিছা sin square তাৰ মানেনো কি তাৰ মানে হৈছে sin a যে আমাৰ a কোণটো sin অনুপাতক হোল স্কয়াৰ কৰিছে এটো মানে এটো একেটা বস্তু এটোকে এনেকে লিখে কেনেকে লিখে sin square ঠিক আছে এটো মানে তোমালোকে উল্টম বেলেগকে একো নাভাবিবা tan square মানে কি তেন্তে tan square মানে কি tan a হোল স্কয়াৰ কৰিছে ক্লিয়াৰ ঠিক তেনেকে cos square মানে কি cos a হোল স্কয়াৰ কৰিছে ওকে এতিয়া কোৱেশ্চনটো লাগবাও কোৱেশ্চনটো আগবাওতে ইয়াত কোৱেশ্চনটোত কি ইউজ কৰিব লাগিব তোমালোকে গম পাইছাই চাগে 3 cot a 4 দিয়া আছে আমাক কি দিয়া আছে 3 cot a 4 দিয়া আছে তেনেহলে ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব লাগিব বা ত্ৰিকোণমিতি অনুপাত বিচাৰিব লাগিব কাৰ অনুপাত বিচাৰিব লাগিব 3 cot a 4 দিয়া আছে তেনেহলে ইয়াৰ পৰা প্ৰথম cot a ভ্যালু উলিয়াম cot a ভ্যালু পাম কিমান পাম 4/3 পাম ক্লিয়াৰ এতিয়া হেতু গম পোৱাৰ পিছত মই হে অনুপাতটো হয় কাৰ ভ্যালু বিচাৰিম মই কাৰ ভ্যালু বিচাৰিম tan ৰ ভ্যালু বিচাৰিম আৰু কি ভ্যালু আৰু কি কাৰ ভ্যালু বিচাৰিম cos ৰ ভ্যালু বিচাৰিম তাবা sin ৰ ভ্যালু বিচাৰিম আৰু ইয়াত বহাই চাম বামপক্ষৰ লগত সোঁপক্ষ সমান আহিছে না ঠিক আছে এটো ছুটিকে কৰিব পাৰি এই ছুটিকে কৰা পদ্ধতিখিনি এতিয়ালৈকে তোমালোকৰ ফৰ্মুলা শিকা নাই লেসনটো সেইকাৰণে মই তেনেকৈ কৈ দিয়া নাই পাছত এই দুটা কোৱেশ্চন মই আকৌ ডিসকাস কৰি দিম ছুটি পদ্ধতি ঠিক আছে এতিয়া মই লং পদ্ধতিতে কৈছো এতিয়ালৈকে যিটো পদ্ধতি শিকিছা এইটো ছুটিকেও কৰিব পাৰি তোমালোকে এতিয়া এইটো পদ্ধতি শিকিলবা এতিয়া চোৱা আমি ত্ৰিকোণমিতি অনুপাত উলিয়াবলৈ হলে আমি ত্ৰিভুজ এটা বিবেচনা কৰিব লাগিব মই এটা ত্ৰিভুজ এটা আঁকি লৈছো ধৰি লৈছো মই এটো ABC ত্ৰিভুজ A B এটো কোণ 90 ডিগ্ৰী এটো C এটো হলে ক্লিয়াৰ এটা কোনটো কোণ সাপেক্ষে লৈছে A কোণ সাপেক্ষে এটো কোণ সাপেক্ষে লৈছে তেনেহলে A কোণ সাপেক্ষে এডাল কি হ'ব B হ'ব মানে ভূমি হ'ব মানে বেস এডাল কি হ'ব P হ'ব মানে পারপেন্ডিকুলার বা উন্নতি আৰু এডাল কি হ'ব S মানে হাইপোটেনাস ক্লিয়াৰ এটা কি দিয়া আছে দিয়া আছে ইংলিশত লিখা গিভেন কি দিয়া আছে 3 cot a আমি এনেকুৱা ধৰণৰ অংক আগত এটা পাইছিলো এনেকে যদি দিয়া থাকে আমি প্ৰথমতে অনুপাতটো উলিয়াই লম মই প্ৰথম কি কৰিম অনুপাতটো উলিয়াই লম মানে ৰেশিওটো উলিয়াই লম cot a কিমান হ'ব 3 টো এপিনে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব 4/3 হ'ব ক্লিয়াৰ এতিয়া a কোণ সাপেক্ষে কোনটো কোণ সাপেক্ষে a কোণ সাপেক্ষে আমি কত অনুপাতটো কি বুলি জানো tan উল্টা tan টো আছিল কি উন্নতি বাই ভূমি cot মানে কি হ'ব তেন্তে ভূমি বাই উন্নতি মানে b by p মানে কি b by p হয় এতিয়া চোৱা ত্ৰিভুজটো চোৱা a কোণ সাপেক্ষে b কোণডাল এডাল জাস্ট মই কলো ab by p কোণডাল p bc ক্লিয়াৰ is equal to 4/3 is equal to মই কি ধৰিম k ধৰিম ধৰা যত k এটা কি সংখ্যা ধনাত্মক সংখ্যা k is a positive number আমি পাওঁ তাৰপিছত আমি কি পাম আমি পাওঁ we have ইংলিশত লিখা we have তোমালোকে এনেকুৱা অংকবোৰ অভ্যস্ত হৈছে চাগে এতিয়ালৈকে ab কি হ'ব 4k bc কি হ'ব ঠিক এতিয়া দুডাল বাহু গম পালো এতিয়া তিন নম্বৰ ডাল উলিয়ালাম ab ভ্যালু কিমান 4k গম পালো ক্লিয়াৰ bc ভ্যালু কিমান 3k গম পালো এতিয়া মোৰ মোটিভটো কি হ'ব ac ভ্যালু উলিয়ালো কি উপপাদ্য এপ্লাই কৰিম পাইথাগোৰাছৰ উপপাদ্য অনুসৰি ইংলিশত লিখলে কি হ'ব according to Pythagoras theorem কি হ'ব দীঘল ডাঙৰ বাহুডালৰ স্কয়াৰ মানে ac স্কয়াৰ ইকুৱেল কি হ'ব আনগিটালৰ স্কয়াৰ যোগফল ab স্কয়াৰ প্লাস bc স্কয়াৰ ভ্যালু বহুৱা ac ভ্যালু নাজানো স্কয়াৰ ইকুৱেল ab ভ্যালু কিমান ab ভ্যালু 4k তাৰ ওপৰত হোল স্কয়াৰ পৰিব প্লাস bc ভ্যালু কিমান bc ভ্যালু 3k তাৰ ওপৰত হোল স্কয়াৰ ক্লিয়াৰ তাৰপা কিমান হ'ব ac স্কয়াৰ ইকুৱেল টু 4 স্কয়াৰ কৰিলে 16 k স্কয়াৰ কৰিলে k স্কয়াৰ প্লাস 3 স্কয়াৰ কৰিলে 9 k স্কয়াৰ কৰিলে k স্কয়াৰ এতিয়া চোৱা ac স্কয়াৰ ইকুৱেল টু 16 লগত 9 যোগ কৰা 25 লগত k স্কয়াৰ ক্লিয়াৰ এটা কি হ'ব মোক ac ভ্যালু লাগে ac ভ্যালু কাৰণে মোৰ স্কয়াৰ আছে এপিনে ইফালে গলে √of হ'ব 25 k স্কয়াৰ এতিয়া চোৱা কি হ'ব
এতিয়া AC ইজ ইকুৱেল টু 25 বৰ্গমূল কিমান 25 বৰ্গমূল 5 আৰু k স্কয়াৰ মানে ৰুট অভাৰ ভিতৰত যদি দুটা থাকে বাহিৰত ওলালে কেটা ওলাব এটা ওলাব ভিতৰত কেটা আছে k দুটা তেনে বাহিৰত ওলালে এটা ওলাব 5k তেনেহলে মই AC ভ্যালু কিমান পালো 5k পালো এই দেখলৈকে আশা কৰিছো বুজি পালা এটা কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আমাক কি দেখাব লাগে কি হয়নে নহয় পৰীক্ষা কৰিব লাগে 1 - tan স্কয়াৰ a ডিভাইডেড বাই 1 + tan স্কয়াৰ ইজ ইকুৱেল টু cos স্কয়াৰ - sin স্কয়াৰ এটা কথা মন কৰিছানে ইয়াৰ লগত কি অনুপাত জড়িত হৈছে tan অনুপাত জড়িত হৈছে cos অনুপাত জড়িত হৈছে sin অনুপাত জড়িত হৈছে তেন্তে মই প্ৰথমে এইকেইটা বিচাৰি লওঁ প্ৰথমে মই কাৰ অনুপাত বিচাৰিম tan অনুপাত এটাকে tan a কোনো সাপেক্ষে tan টো কি হ'ব উন্নতি বাই ভূমি উন্নতি বাই অতিভুজ মানে p/s মানে bc বাই a কোনো সাপেক্ষে bc বাই ac BC ভ্যালু কিমান BC ভ্যালু 28k ছবিটোলে চোৱা AC ভ্যালু কিমান AC ভ্যালু 5k k কেনসেল পালো মই 3/5 নেক্সট মই কা ভ্যালু উলিয়াব লাগে cos ভ্যালু a কোণ সাপেক্ষে একেটা এংগল cos কি হ'ব cos ভূমি বাই অতিভুজ হয় তেনে কি হ'ব b/s মানে ab বাই মই এটো সৰি এটো মিস্টেক এটা কৰিলো এটো কি হ'ব লাগিছিল tan অনুপাতটো কি হ'ব লাগিছিল উন্নতি বাই ভূমি হ'ব লাগিছিল BC বাই AB হ'ব লাগিছিল BC ঠিকে আছে এটো তলত AB হ'ব সৰি দে এটো AB হ'ব ঠিক তেনেকে ইয়াত কি হ'ব BC ভ্যালু ঠিকে আছে AB জাগাত মই কি লিখিম 4k k কেনসেল যাব এটো 3/4 হ'ব সৰি এতিয়া কি কৰিম মই cos জাগাত কি হ'ব তেন্তে ভূমি AB আৰু অতিভুজ কোনডাল হ'ব অতিভুজ হ'ব AC ইকুৱেল AB জাগাত মই কি লিখিম AB জাগাত মই লিখিব পাৰো 4k divided by AC জাগাত মই কি লিখিব পাৰো AC জাগাত লিখিব পাৰো 5k k কেনসেল হ'ল থাকিলে 4/5 এতিয়া মু tan উলালে cos উলালে এবা sin টো উলিয়াই লওঁ তাবা হৈ গ'ল sin a কি হ'ব sin a হ'ব উন্নতি বাই অতিভুজ মানে p/s p মানে হ'ব ঠিকে মই ইয়াত লিখি লওঁ ত্ৰিভুজটো কি হ'ব BC বাই হ'ব AC হ'ব BC ভ্যালু পালো ঠিকে বা AC ভ্যালু পালো 5k k কেনসেল 3/5 এতিয়া মোক ইয়া tan ৰ দৰকাৰ হ'ব cos ৰ দৰকাৰ হ'ব sin ৰ দৰকাৰ হ'ব গুটেই গিৰা উলিয়াই ললো এতিয়া চোৱা এতিয়া মই এইখিনি ইকুৱেল টু এইখিনি দেখাবলে মানে বাম পক্ষ ইকুৱেল টু সো পক্ষ মানে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড দেখাব লাগে মানে মই তেন্তে লম বাম পক্ষ ইংলিশত লোৱা লিখা লেফট হ্যান্ড সাইড ইংলিশত কি হ'ব LHS বাম পক্ষত কি আছে 1 - tan স্কয়াৰ a divided by 1 + tan স্কয়াৰ a মই আজি এই কোৱেশ্চনটো ডিসকাস কৰা আগতে মই কৈছিলো tan স্কয়াৰ মানে কি tan স্কয়াৰ মানে কি tan a হোল স্কয়াৰ ই বেলেগ একো নহয় tan a হোল স্কয়াৰ মানে মই এটো কেনে লিখিব পাৰিম 1 - tan a হোল স্কয়াৰ হয় ডিভাইডেড বাই এটো তলটো কি লিখিব পাৰিম 1 + tan a হোল স্কয়াৰ এটা ভ্যালু বহাই দিয়া 1 - tan a জায়গাত কিমান লিখিম 3/4 তা হোল স্কয়াৰ ডিভাইডেড বাই 1 + tan a ভ্যালু একে 3/4 হোল স্কয়াৰ এটা কি হ'ব 1 - 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 ডিভাইডেড বাই তলত হ'ব 1 + 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত হ'ব ওপৰত 1 আছে 1 আৰু 16 লসাগু 16 আৰু 1 লগত 16 পূৰণ কৰিলে 16 মাইনাস এটো 1 লগত 9 পূৰণ কৰিলে 9 ডিভাইডেড বাই তলত ইয়াত 1 আছে 1 আৰু 16 লসাগু 16 1 লগত 16 পূৰণ কৰিলে 16 ক্লিয়াৰ আৰু 1 লগত 9 যোগ কৰিলে পূৰণ কৰিলে 9 আৰু মাজত যোগ চিন আছে এই দেখলে বুজি পাইছা চাগে এটো 16 তলত ইয়াটো তলত 16 আছে ইয়াটো 16 আছে কেনসেল গল তেনেহলে কি পালো গৈ তেন্তে 16 - 9 divided by 16 plus 9 মানে ভ্যালুটো কিমান লব ইয়াবা 16 পা 9 বিয়োগ কৰিলে কিমান 16 পা 9 বিয়োগ কৰিলে 7 আৰু 16 লগত 9 এড কৰিলে 25 তেনেহলে মই বাম পক্ষ ভ্যালুটো কিমান পালো বাম পক্ষ ভ্যালুটো পালো 7/25 মোক এতিয়া হু পক্ষ ভ্যালুটো কিমান লাগে সমান হবলে 7/25 এ লাগিব এতিয়া হু পক্ষ চোৱা মানে রাইট হ্যান্ড সাইড চোৱা right hand side কি দি আসলে cos square minus sin square একে cos square মানে কি cos a whole square minus sin square মানে কি sin a whole square ভ্যালু বহাই দিয়ে cos ৰ ভ্যালু কিমান 4/5 whole square minus sin ৰ ভ্যালু কিমান 3/5 whole square এটো কিমান লাভ sin square কৰা 16
ডিভাইডেড বাই 5ক স্কয়াৰ কৰা 25 মাইনাস 3ক স্কয়াৰ কৰা 9 5ক স্কয়াৰ কৰা 25 এটা তলত লসাগু মানে এলচিএম কিমান আছে 25 সেম থাকিব ওপৰত তেতিয়া সহজ হৈ যায় 16 মাইনাস কিমান হৈ যাব 9 হৈ যাব 16 পৰা 9 গলে থাকিব কিমান 7 ডিভাইডেড বাই 25 আমি তেনেহলে সোঁপক্ষৰ ৰাইট হ্যান্ড সাইডৰ ভ্যালু কিমান পালো 7/25 আগতত কিমান পাইছো আগতটো কিমান পাইছো 7/25 আৰু এতিয়া কিমান পালো 7/25 মানে কি গম পালো বাওঁপক্ষ আৰু সোঁপক্ষ সমান এটাকে বাওঁপক্ষ is equal to সোঁপক্ষ ইংলিশত লেফট হ্যান্ড সাইড is equal to রাইট হ্যান্ড সাইড আমাক হবনে নহব সুধিছিলে যে হবনে নহব তেন্তে হব তেন্তে সেই পক্ষ দুটা বাওঁপক্ষ আৰু সোঁপক্ষ সমান হব ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি নাপোৱা বা কিবা খুজা লাগিছে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু মই আজি ইমানটোতে এৰিছো ইয়াৰ পাছৰ ভিডিঅত মই নেক্সট 9 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম যি সকলে ভিডিঅটো ভাল পালা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅবোৰ শ্বেয়াৰ কৰিবা লগতে ভিডিঅটো লাইক কৰিবা ধন্যবাদ